গোৱালপাৰা জিলাৰ খলিচাভিটা জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতি তথা শিক্ষক মহলৰ মাজত তীব্ৰ বিতৰ্কৰ সূচনাৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ একাংশ সদস্য তথা শিক্ষকে বিদ্যালয়খনৰে বিজ্ঞান শিক্ষক নুৰুদ্দিন মিয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে নাভূত নাচৰুত অভিযোগ। বিজ্ঞান শিক্ষক নুৰুদ্দিন মিয়াই উক্ত অভিযোগ পোনছাতে ভিত্তিহীন আৰু ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰিছে। আনহাতে শিক্ষক নুৰুদ্দিন মিয়াই কয় যে গোটেই জীৱন চৰকাৰী বিদ্যালয়ৰ জৰিয়তে সমাজত শিক্ষাৰ পোহৰ বিলোৱাৰ পিছত অৱসৰ লোৱাৰ পিছত সমাজ সেৱাৰ লক্ষ্যৰে খালিচাভিটা জাতীয় বিদ্যালয়ত যোগদান কৰিছিল। কিন্তু বিদ্যালয়খনৰ একাংশ লোকৰ অনুৰোধৰ বাবে বিদ্যালয়খনৰ অংশীদাৰ হিচাপে 1 লাখ টকা জমা দি কৰ্মত যোগদান কৰিছিল। কিন্তু বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা একাংশ শিক্ষক তথা পৰিচালনা সমিতিৰ সদস্যই শিক্ষক মিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাই অহাৰ অভিযোগ উঠিছে। পূৰ্বতেও বিদ্যালয়খনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে ষড়যন্ত্ৰ কৰি আঁতৰাই দিয়াৰ অভিযোগ আছে। উল্লেখযোগ্য যে শিক্ষক নুৰুদ্দিন মিয়াই প্ৰতিটো বিষয়ৰ হিচাপ নিকাচ অধ্যক্ষ তথা শিক্ষক মণ্ডলীক ইতিপূৰ্বেই দাখিল কৰিছে। শিক্ষক নুৰুদ্দিন মিয়াই অভিযোগকাৰী সকলোক প্ৰত্যাহ্বান জনাই ৰাজহুৱা মিটিং পাতি হিচাপ নিকাচ কৰিবলৈ আহ্বান জনাই অন্যথা ৰাইজৰ কাষ চাপিব বুলি সংবাদ মাধ্যম যোৱাকালি নিউজ এটা ওলাইছিল যে এই নুৰুদ্দিন মিয়া বানাচোপা পুৰাভিটাৰ তেওঁ নেকি খলিচাভিটা জাতীয় বিদ্যালয়ত শ্বেয়াৰ হোল্ডাৰ হিচাপে থাকি 60-70 হাজাৰ টকা এনেকুৱা মানে কেলেংকাৰীত লিপ্ত হৈছে বুলি। তো মই নিউজখন দেখা পাই বেয়াও লাগিছে। মোৰ সম্পৰ্কত ভাই হয় যদিও কিছুমান কথা মানে নকয় আৰু নোৱাৰোঁ। তাৰপিছত সেইফালেও মানে সেই বিদ্যালয়খনৰ যি প্ৰিন্সিপাল আছে তেওঁ মোৰো শিক্ষক, মোৰ পূজনীয় শিক্ষক। তেতিয়াতো আৰু উপায় নাই, কথাটো কিছু ক'বই লাগে। তথাপি কৈছোঁ মই সেই শিক্ষাগুৰুক এটা ছাইডত ৰাখি কথাবিলাক কৈ আছোঁ। তো যিখিনি অভিযোগ সিহঁতে দিছে যে এই মানুহজনে 60-70 হাজাৰ টকা মানে কেলেংকাৰী কৰিছে। সি নিজেই 1 লাখ টকা দিছে শ্বেয়াৰ হোল্ডাৰত সেই স্কুলৰ মেম্বাৰ হিচাপে। তেওঁ কেনেকৈ, সিটো গাধা নহয় বা তেনেকুৱা বুৰ্বক মানুহো নহয়, এজন ষ্টাবল এজন মানুহ, সামাজিকভাৱে অতঃপৰ্তভাৱে জড়িত এজন মানুহ। তেওঁ আজি পুৰাভিটাৰ পৰা গৈ হেনা এই 3,000-4,000 টকাৰ বিনিময়ত প্ৰাইভেট স্কুলত একমাত্ৰ তেওঁৰ সমাজ সেৱা কৰাৰ এটা আশা আছিল। হয়তোবা সিহঁতৰ এইটো ভাল লগা নাই। তো তাৰ মূলতে কথা হ'ল এনেকুৱা, সিহঁতে আজি যে প্ৰথম কৰিছে এই নুৰুদ্দিন ক্ষেত্ৰত সেইটো কিন্তু কথা নহয়। অলৰেডি আগৰ যিবোৰ মেনেজমেণ্ট আছিল সেইখন বিদ্যালয়ৰ মেনেজমেণ্টটো এতিয়া 5 জন আছে। হিচাপ কৰিলে 25-ৰ পৰা 30 জন হ'ব। 30 জন মানুহ সেই স্কুলৰ মেনেজমেণ্ট আগৰ পৰা প্ৰত্যেকজন মানুহে পইচা পাব। বজাৰত ভৰি ৰাখিব পৰা নাযায়, সেইবোৰ মানুহে পইচা পায়, এতিয়াও ঘূৰাই দিয়া নাই। তো মোৰ কথা হ'ল এই মানুহজনে যেতিয়া প্ৰথমেতো আলফুলে লৈ গ'ল তাক ঘৰত আহি মানে ৰিটায়াৰৰ পইচা পাইছে, জানে চবে যে গ'লে এই মানুহজনক মানে পটাব পাৰিম। কিয় খলিচাভিটাত মানুহ নাই নেকি? স্কুল এখন চলাবলৈ মেনেজমেণ্টত থকাৰ কাৰণে মানুহ নহয় নেকি? ইয়াত আহি এই মানুহজনক আলফুলে লৈ গৈ এতিয়া মানে এটা সেই ৰাস্তাটো লৈছে। অলৰেডি তেনেকুৱা আগত যেনেকুৱা মেনেজমেণ্টৰ মানুহক ঠগাই এতিয়াও ঘূৰি আছে। নাম ক'ব লাগিব নেকি? পাছান আছে, কুৰাণ আছে, আপোনাৰ নাছিৰ আছে, XYZ আৰু কিমান নাম কম। সেইবোৰ সেই স্কুলৰ কেলেংকাৰী, এই 60,000 টকাৰ কেলেংকাৰী নেকি? তাৰপিছত বিগত যিবিলাক টিচাৰ আছিলে সেইখন বিদ্যালয়ৰ, সেই স্কুল এৰি গ'ল, সেই শিক্ষকসকলৰ দৰমহা দিছে জানো? আপোনাৰ শৰ্মিলা মেম, আতিফা, তাৰপিছত জেছমিন, শাহিদুল বৰভূঞা, লাজ থাকিব লাগে। বিদ্যালয় এখন কৰিবলৈ হ'লে নিজৰ দক্ষিণী আগত থাকক। আপোনালোকে এনেকুৱা অভিযোগ কিয় আনিলে? এই মানুহজনে 1 লাখ টকা আপোনালোকৰ ওচৰত আছে, কিয় 60,000 টকাৰ কেলেংকাৰী কৰিব? তাৰপিছতো কথা হৈছে, মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে হয়তো যদি ভাবি থাকে যে তেওঁৰ পইচাটো আমি এনেকৈ মানে পেণ্ডিং কৰি ৰাখিম, নোৱাৰিব আপোনালোকে। একদম চিধা চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ। যদি পাৰে, যদি আপোনালোকৰ সাহস আছে, বহক ৰাইজৰ ওচৰত, উপযুক্তভাৱে দেখাই দিয়া হ'ব হিচাপ নিকাচ কি আছে। আপোনালোকে পইচা পায় সেইটো স্থানতে দি দিম। নুৰুদ্দিন সিমানখিনি ক্ষমতা আছে, সি এজন পেঞ্চনাৰ হয়।
আৰু আপোনালোকে যদি তেওঁৰ পৰা ঋণ থাকে সেই পইচাখিনি সেই মুহূৰ্ততে দিব লাগিব। এই যে যিটো এটা অভিযোগ আনিছে যে আমাৰ সুনামধন্য শিক্ষক আতৱাৰ হোসেন ছাৰ তেওঁ নেকি প্ৰিন্সিপাল নহয়, প্ৰিন্সিপালটো নহয়ে, এইটো কি কাগজতে দেখুৱাব। এতিয়া আতৱাৰ ছাৰক তেনেকুৱা বুজাইছে, আমাকতো বুজাব নোৱাৰিব, আমিতো তেনেকুৱা বুৰ্বক নহয়। মই নিজে গৈছো সেই ডাইচকোটত নাম দেখিবলৈ, মই সাক্ষী আছো। কোনে কয় সেই স্কুলৰ প্ৰিন্সিপাল আতৱাৰ ৰহমান ছাৰ? আতৱাৰ ৰহমান ছাৰক ব্যৱহাৰ কৰা হৈছে, এইটো মই দেখি আহিছো। আতৱাৰ ছাৰক যদি প্ৰয়োজন হয় জানিবলৈ মোৰ ওচৰত আহক, মই দেখুৱাই দিম। আৰু সেই স্কুল মেনেজমেণ্টৰ কাৰ প্ৰয়োজন আছে দেখিবলৈ, আহক না, মই দেখুৱাই দিম। সেইবোৰ মিছা কথা কিয় ক'ব লাগে? আৰু সেই শিক্ষকজন আজিতো তেওঁক ব্যৱহাৰ কৰি থকা হৈছে, এজন প্ৰিন্সিপাল নহয় সেই প্ৰিন্সিপালৰ দ্বাৰাই চিগনেচাৰ কৰি ৰখা হৈছে। এইবোৰ কি ভাল কাম হৈছে নেকি? এনেকুৱা এজন সন্মানীয় ব্যক্তিক তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাটো। আমি কৈছো কি প্ৰিন্সিপাল পাইলটে হওক, আলোচনাৰ মাধ্যমত হ'ব লাগে। সি নিজে এজন মেম্বাৰ স্কুলৰ, তেওঁ নাজানে স্কুলৰ প্ৰিন্সিপাল পাইলট, এইটো এটা কথা হ'ব পাৰি নেকি? সেই আশ্ৰাফুজ্জামান যাৰ নাম, মই নিজে দেখি আহিছো এইটো ডাইচকোটত। এইটো কেনেকুৱা কথা হয়? অকল মানুহৰ বেলেগৰ দুখ দিলে হ'ব নেকি? নিজৰ দুখটো আগত দেখো না, নিজৰ দুখখিনি আগত দেখা পাই প্ৰতিষ্ঠান এটা কৰিব, শৈক্ষিক পৰিৱেশ এটা গঢ়ি তুলিব, ভাল কথা কৰক। আৰু সবতকৈ ইম্পৰ্টেণ্ট কথা, মই সেইখন বিদ্যালয়ত এটা সময়ত শিক্ষকতা কৰিছো। মই যিদিনা সেই স্কুলৰ পৰা মানে বাদ দিছো, মই মানে সেইটো যিহেতু মই পৰিয়ালৰ খৰচ সেই স্কুলৰ পৰা মোৰ নাহে, মই বাদ দিছো, বেলেগ স্কুলত গৈছো, সুযোগ পাইছো, ভাল স্কুলত গৈছো। যিদিনা মই সেই স্কুলত দিছো 378 ষ্টুডেণ্ট আছিল, মোৰ এতিয়া মনত আছে, মই যদি ভুল নহওক। আজিৰ দিনত কি হৈছে, সেই স্কুলত 100ৰ পৰা খুব বেছি হলে 150 জন